নমস্কাৰ বিগিনাৰ ষ্টাডি আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এডিআৰই এপিএছচি তথা অসমৰ যিকোনো কম্পিটিটিভ এক্সামত সহায় হোৱাকৈ বিজ্ঞানৰ কুৱেশ্যন আনচাৰবোৰ বাছনি কৰি দিয়া হৈছে। চ' ভিডিঅ'টো শেষলৈ চাব আৰু 50টা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যনৰ আনচাৰ আপোনালোকে জানিছিলে তলত কমেণ্ট কৰিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন 1, আটাইতকৈ সৰল প্ৰ'টিন কি? আটাইতকৈ সৰল প্ৰ'টিন কি? ইয়াৰ উত্তৰ হ'ব ক্ৰাইচিন। প্ৰশ্ন 2, যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি? যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি? ইয়াৰ উত্তৰ হ'ব টিউবাৰকুলোছিছ বেক্টেৰিয়া। প্ৰশ্ন 3, কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়? কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়? ইয়াৰ উত্তৰ হ'ব ফসফৰাছ। প্ৰশ্ন 4, মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে? মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে? ইয়াৰ উত্তৰ হ'ব 13 বিধ। প্ৰশ্ন 5, পোহৰৰ গতিবেগ কিমান? পোহৰৰ গতিবেগ কিমান? ইয়াৰ উত্তৰ হ'ব 3 লাখ কিলোমিটাৰ ছেকেণ্ড। প্ৰশ্ন 6, আপেক্ষিকবাদ মতবাদৰ জনক কোন? আপেক্ষিকবাদ মতবাদৰ জনক কোন? ইয়াৰ উত্তৰ হ'ব আলবাৰ্ট আইনষ্টাইন। গাড়ীত কি দাপোন ব্যৱহাৰ কৰা হয়? 7 নম্বৰ প্ৰশ্ন, গাড়ীত কি দাপোন ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব উত্তল দাপোন ব্যৱহাৰ কৰা হয়। প্ৰশ্ন 8, পটাছিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব বাৰুদ বনোৱাৰ বাবে পটাছিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হয়। প্ৰশ্ন 9, লুমেন কিহৰ একক? লুমেন কিহৰ একক? ইয়াৰ উত্তৰ হ'ব জ্যোতি তীব্ৰতা। প্ৰশ্ন 10, কেঁচুৰ চকু কেইটা? কেঁচুৰ চকু কেইটা? জনা যদি তলত কমেণ্ট কৰক। ইয়াৰ উত্তৰ হ'ব কেঁচুৰ চকু নাই। প্ৰশ্ন 11, ব্লেক হোল সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল? ব্লেক হোল সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল? ইয়াৰ উত্তৰ হ'ব এছ চন্দ্ৰশেখৰ। প্ৰশ্ন 12, মৰীচিকা হোৱাৰ কাৰণ কি? মৰীচিকা হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ব আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে। প্ৰশ্ন 13, সকলোতকৈ দহনশীল গেছ কি? সকলোতকৈ দহনশীল গেছটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হাইড্ৰজেন, সকলোতকৈ দহনশীল গেছ। প্ৰশ্ন 14, কি ধাতু তৰল অৱস্থাত থাকে? কি ধাতু তৰল অৱস্থাত থাকে? ইয়াৰ উত্তৰ হ'ব পাৰা ধাতু তৰল অৱস্থাত থাকে। ভিডিঅ'টো ভাল পাইছে যদি বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰশ্ন নম্বৰ 15, ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জে থমছন। প্ৰশ্ন 16, আটাইতকৈ কোমল ধাতুবিধৰ নাম কি? আটাইতকৈ কোমল ধাতুবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব লিথিয়াম হৈছে আটাইতকৈ কোমল ধাতু। প্ৰশ্ন 17, ভাৰতৰ প্ৰথম পাৰমাণৱিক চুলাটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব আপচাৰা। প্ৰশ্ন 18, আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন? আধুনিক ৰসায়ন বিজ্ঞান জনক কোন? ইয়াৰ উত্তৰ হ'ব এণ্টনি লেভিয়ছিয়াৰ। প্ৰশ্ন 19, পাইৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে? ইয়াৰ উত্তৰ হ'ব দাঁত। পাইৰিয়া ৰোগে দাঁতত অপকাৰ কৰে। প্ৰশ্ন 20, সৰ্বাধিক ব্যৱহাৰ কৰা ধাতুবিধ কি? সৰ্বাধিক ব্যৱহাৰ কৰা ধাতুবিধ কি? ইয়াৰ উত্তৰ হ'ব লো। লো হৈছে সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু। প্ৰশ্ন 21, কেঞ্চাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব কোৱাল্ট। প্ৰশ্ন 22,
কেঁচা ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? কেঁচা ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব কাৰ্বহাইড্ৰেট। প্ৰশ্ন 23, প্ৰবাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব টেকোমিটাৰ। প্ৰশ্ন 24, নিউটন কিহৰ একক? নিউটন কিহৰ একক? MKS পদ্ধতিত বলৰ একক হৈছে নিউটন একক। প্ৰশ্ন 25, ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব এচিটিলিন। প্ৰশ্ন 26, AC আৰু DC কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? AC আৰু DC কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব ৰেক্টিফায়াৰ। প্ৰশ্ন 27, কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে? কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াৰ উত্তৰ হ'ব বিকিৰণ পদ্ধতি। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন নম্বৰ 28, বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব এনিমমিটাৰ। প্ৰশ্ন 29, CGS শক্তিৰ একক কি? ইয়াৰ উত্তৰ হ'ব আৰ্গ। প্ৰশ্ন 30, পিতলত কি ধাতু থাকে? ইয়াৰ উত্তৰ হ'ব তাম আৰু ডাস্তা। পিতলত তাম আৰু ডাস্তা ধাতু থাকে। প্ৰশ্ন 31, আটাইতকৈ বিখ্যাত মৌলবিধৰ নাম কি? আটাইতকৈ বিখ্যাত মৌলবিধৰ নাম হৈছে প্লুটনিয়াম। প্ৰশ্ন 32, পৰীক্ষামূলকভাৱে প্ৰথম ভূগৰ্ভত পৰমাণু বোমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ব্ৰিটেইন। প্ৰশ্ন 33, আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি? ইয়াৰ উত্তৰ হ'ব ৰেডন। প্ৰশ্ন 34, বৰ্ষাৰ আৰম্ভণিতে মেঘৰ গজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষণ মাটিৰ বুকুত কি এৰি দিয়ে? ইয়াৰ উত্তৰ হ'ব নাইট্ৰজেন অক্সাইড। প্ৰশ্ন 35, বিজুলী বাতিৰ ফিউজ তাঁৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে কি পদাৰ্থ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব টিন আৰু সীহৰ ধাতু। প্ৰশ্ন 36, বেঙুনী হেঁহাহুৰ কি? ইয়াৰ উত্তৰ হ'ব বগা পোহৰত থকা 7টা ৰঙৰ সমষ্টি, যেনে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সমথিৰে আৰু ৰঙা। প্ৰশ্ন 37, অনাৰতাৰ যোগে প্ৰথম বাতৰি প্ৰেৰণ কৰা বিজ্ঞানীজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মাৰ্কনি। প্ৰশ্ন 38, প্ৰথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হ'ব উইলিয়াম কেক্ৰটুন। প্ৰশ্ন 39, চুম্বকে কি আকৰ্ষণ কৰে? চুম্বকে কি আকৰ্ষণ কৰে? ইয়াৰ উত্তৰ হ'ব লো, নিকেল আৰু কোৱাল্ট। প্ৰশ্ন 40, পদাৰ্থ বিজ্ঞানত প্ৰথম নোবেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব উইলহেম বন্টজেন। প্ৰশ্ন 41, ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰী বিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ফ্ৰিয়ন। প্ৰশ্ন 42, টিউবলাইটত নিয়ন গেছ প্ৰথম কোনে ব্যৱহাৰ কৰে? ইয়াৰ উত্তৰ হ'ব ফৰাচী বিজ্ঞান ক্লাইভে 1910 চনত। প্ৰশ্ন 43, কোন গৰাকী পদাৰ্থ বিজ্ঞানীয়ে নাজী বাহিনীৰ কবলৰ পৰা নিজৰ নোবেল বঁটা পদকটো ৰক্ষা কৰি তাক এচিডত দ্ৰৱীভূত কৰি ৰাখি পিছত দ্ৰৱণখিনিৰ পৰা পুনৰ পদকটো ঘূৰাই লৈছিল? ইয়াৰ উত্তৰ হ'ব নিলছ বৰ। প্ৰশ্ন 44, হাতঘড়ী প্ৰথম কেতিয়া ক'ত সাজি উলিওৱা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1790 চনত ছুইজাৰলেণ্ডত
হাতগড়ি প্ৰথম সাজি উলিওৱা হৈছিল? প্ৰশ্ন ৪৫ উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ অক্সিজেন ক'ৰ পৰা আহে? উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া অক্সিজেন ক'ৰ পৰা আহে? ইয়াৰ উত্তৰ হ'ব পানীৰ পৰা। প্ৰশ্ন ৪৬ আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি? আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ব্লেক আইৰণ উড। এইখন কাঠ আফ্ৰিকাত পোৱা যায়। প্ৰশ্ন ৪৭ পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি? পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য। ইয়াত আয়তন ২৯০ কোটি হেক্টৰ। প্ৰশ্ন ৪৮ পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি? ই ক'ত অৱস্থিত? উত্তৰ হৈছে কোল্ট বেড উড। উচ্চতা হৈছে ৩,৬৭৮ ফুট। প্ৰশ্ন ৪৯ বিশ্বত সৰ্বাধিক পৰিমাণে ব্যৱহাৰ হোৱা পাচলিবিধ কি? ইয়াৰ উত্তৰ হ'ব পিঁয়াজ। প্ৰশ্ন ৫০ পৃথিৱীৰ ভিতৰত সৰ্বাধিক আৰ্কিড থকা দেশখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কলম্বিয়া। পৃথিৱীৰ ভিতৰত সৰ্বাধিক আৰ্কিড থকা দেশখনৰ নাম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। থেংকছ ফৰ ৱাচিং।